ৰাজ্যত অব্যাহত জনজাতিকৰণৰ দাবী বৃহস্পতিবাৰেও একাধিক জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ দাবীত ৰাজ্যত 6 জনগোষ্ঠীয়ে পৃথকে পৃথকে অব্যাহত ৰাখিছে প্ৰতিবাদ এয়া বৃহস্পতিবাৰে শিলচৰত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদীয়ে উত্তাল কৰি তোলা পৰিৱেশ হাতে হাতে প্লে কাৰ্ড লৈ শিলচৰৰ নৰসিংতলা খেলপথাৰত সাব্যস্ত কৰে প্ৰতিবাদ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকা কৰা ভূমিপট্টা দিয়াৰ দাবীৰ উপৰি মূলত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদীসকলে বৃহস্পতিবাৰে 7,000ৰ অধিক প্ৰতিবাদকাৰীয়ে অংশ লয় প্ৰতিবাদী কাৰ্যসূচীত আমাদের ভূমির পাট্টা দিতে হবে এবং আমাদের 550 টাকা যেটা দৈনিক মজুরি সেটা আমাদেরকে দিতে হবে এবং আমাদের আরেকটি দাবি রয়েছে বরাক এবং ব্রহ্মপুত্র উপত্যকার মধ্যে যেটা ওয়েজেসের ডিফারেন্স সেই যে ওয়েজেসের ডিফারেন্স যেটা দৈনিক মজুরি যেটা সমান হারে সমান করা হোক এই বলে আমাদের এখানে আজকের দাবি চিৰাং জিলাত জনজাতিকৰণৰ দাবীত প্ৰতিবাদত নামে সাঁওতাল জনগোষ্ঠীৰ লোকসকল সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ উদ্যোগত জিলাখনৰ সুন্দৰীৰ পৰা জিলা হদৰ কাজল গাঁৱলৈ উলিওৱা হয় প্ৰতিবাদী সমদল প্ৰতিবাদী নেতৃত্বই কয় আমি ধৈৰ্যশীলভাৱে চৰকাৰক অনুৰোধ জনাইছো সাঁওতাল জনগোষ্ঠী ধৈৰ্যশীল মানুহ ধৈৰ্যশীল হোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ সহকাৰে তেখেতক বুজাব বিচাৰিছো যে সাঁওতাল জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু এই খিলঞ্জীয়া জনগোষ্ঠী হিচাপে খিলঞ্জীয়াবিলাকৰ ভাৰতৰ সংবিধানত যি অধিকাৰ আছে সেই অধিকাৰটো আজিৰ তাৰিখলৈকে অসম চৰকাৰে বাৰম্বাৰে ৰাজনীতিকৰণ কৰি ফেলে অসমৰ সাঁওতাল জনগোষ্ঠী নিশেষ কৰিব খুজিছে এই যে সহজ সৰল সাঁওতাল জনগোষ্ঠী কাৰো অন্যায় কৰা নাই তেখেতসকলে কাৰো বেলেগৰ পৰা মাটি ক্ৰয় কৰা নাই তেখেতসকল নিজৰ ভূমিতে আছে নিজৰ ভূমিত থাকি তেখেতসকলে যি মাটিৰ অধিকাৰ পাব লাগিছিল এই মাটিৰ অধিকাৰখিনিও আজিলৈকে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে ইয়াৰ কাৰণে কিয় কুণ্ঠাবোধ কৰিছে আমি অসম চৰকাৰক সুধিব বিচাৰিছো সাঁওতাল জনগোষ্ঠীক যদি অসম চৰকাৰে চিনি নাপায় অসমত বসবাস কৰা অন্য জনগোষ্ঠীক অসম চৰকাৰে কি চিনি পাব ইফালে সোণাৰীটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আদিবাসীসকলক জনজাতিকৰণৰ দাবীত উলিওৱা হয় প্ৰতিবাদী সমদল সোণাৰীৰ বানফেৰা আৰু জবকা চাহ বাগিচাৰ পৰা দুটাকৈ প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদীসকলে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে ধিক্কাৰ দিয়ে বিজেপি চৰকাৰক বিজেপি চৰকাৰ আসনত অহাৰ 100 দিনৰ ভিতৰত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে আদিবাসীসকলে জনজাতি মৰ্যাদা দিম কিন্তু ধিক্কাৰ জনাইছো এই এজিপি কংগ্ৰেছৰ দৰে বিজেপিয়ে আমাৰ মানুহক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু 10 বছৰ অতিক্ৰম কৰিলে কিন্তু আদিবাসীসকলে জনজাতি মৰ্যাদা প্ৰদান নকৰিলে আমি ধিক্কাৰ জনাইছো আৰু বিজেপি চৰকাৰে সকীয়াই দিছো 26ৰ আগত যদি আমাক জনজাতি মৰ্যাদা প্ৰদান কৰা নহয় আমি অসমৰ পৰা কিন্তু বিজেপি চৰকাৰক যেনেদৰে বিটিএডি অঞ্চলত আমি উৎখাত কৰিলোঁ এনেধৰণৰ আমি কিন্তু বিজেপি চৰকাৰকো অসমৰ পৰা উৎখাত কৰিমেই সোণাৰীতে টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত টাই পাই ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰতিবাদীসকলে কয় 25 নৱেম্বৰত সমাধান নাপালে ফল ভুগিব লাগিব চৰকাৰে আজি 30টা বছৰ আমি আন্দোলন কৰাৰ পিছতো আজি আমাৰ জনগোষ্ঠীক চৰকাৰখনে জনজাতিকৰণৰ কোনো এই দাবীৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কিন্তু আমি নিৰ্বাচনৰ আগে আগে যদি আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে কিন্তু আমাৰ আহোম জনগোষ্ঠী ইতিমধ্যে দল সংগঠনসমূহে আপোনালোকে দেখিছে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত আমাৰ দল আন্দোলন চলি আছে কিন্তু আমাৰ অহা 25 নৱেম্বৰ তাৰিখে যি চৰকাৰে এখন প্ৰতিবেদন বিধানসভাত দাখিল কৰিম বুলি কৈছে এই প্ৰতিবেদনত কিন্তু আহোম জনগোষ্ঠীৰ সপক্ষে আমি এই প্ৰতিবেদন পাম বুলি ভাবিছোঁ যদিহে বিপক্ষে আমি পাওঁ কিন্তু ইয়াৰ পৰিণাম চৰকাৰে ভুগিব লাগিব আনহাতে মহানগৰীৰ সচলত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত 3 শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত 2026 চনৰ আগত যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম আৰু ইয়াতকৈ গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈ আছো ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম Este ama